অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আন কিছু কথা আমি ক'বলৈ গৈছোঁ। এই কথাখিনি এইবাবে ক'ব বিচাৰিছোঁ যে জানুৱাৰীৰ ৬ তাৰিখ হ'ল ২০২৪ বৰ্ষৰ আজিলৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই দাবীখিনি দাবী হৈ ৰৈ আছে। আমি এই সন্দৰ্ভত চেষ্টা কৰিছোঁ অংগনবাড়ী কৰ্মী সহায়িকাসকলেও তেওঁলোকৰ দাবীখিনি কৰি আহিছে, তেওঁলোকেও চেষ্টা কৰি আহিছে। অংগনবাড়ী কৰ্মী সহায়িকা সন্থায়ো চেষ্টা কৰি আহিছে, কিন্তু চেষ্টাৰ সুফল পোৱা নাই। এতিয়া কেনেদৰে আগবাঢ়িব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২০২৪ চনৰ প্ৰাক্ষণত অৰ্থাৎ ২০২৩ চনতেই এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল'ব বুলি সকলোৱে ভাবিছিল, কিন্তু নল'লে। এতিয়া মাজত ৩ মাহ আছে। কিয় ৩ মাহ আছে সেই কথাটো মই ক'বলৈ গৈছোঁ আজিৰ দিনটোত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনি কথা উপস্থাপন কৰিবলৈ গৈছোঁ। মাজত ৩ মাহ আছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত সেই সময়তে লাহে লাহে লোকসভা নিৰ্বাচনৰ জোৱাৰ উঠিব, সকলোৱে গম পাব। লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ প্ৰাক্ষণত অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ দাবীখিনি পূৰণ কৰাব পাৰিব লাগিব। সেইবাবে অংগনবাড়ী কৰ্মী সহায়িকাসকল সকলোৱে একত্ৰিত হওক। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলৰ কি সমস্যা সকলোৱে গম পায়। আমি পূৰ্বতেও কৈ আহিছোঁ যে মিনি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ কিমান কষ্ট আৰু তেওঁলোকে কিমান কম দৰমহা পায় সেই কথাটো বাৰম্বাৰ কৈ আহিছোঁ। সহায়িকাসকলৰ বিষয়টো চাবলৈ আমি কৈ আহিছোঁ। অংগনবাড়ী কৰ্মীসকলৰ কথাখিনি আমি উপস্থাপন কৰি আহিছোঁ। তাৰ পাছত এতিয়া প্ৰসংগটো হৈছে যে ২০২৪ লোকসভা নিৰ্বাচনৰ আগত অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ প্ৰাপ্য পাবৰ বাবে, নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে সেই যুঁজখন কৰিব লাগিব। সেই যুঁজখন কৰিব লাগিব আৰু সেই যুঁজখন আগবঢ়াই নিব লাগিব। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এইখিনি এতিয়া দায়িত্ব হ'ব। এই ৩ মাহ সন্মুখত আমি ১৫ দিনীয়া যি অভিযান, সেই অভিযানৰ জৰিয়তে আগবাঢ়ি গৈছোঁ আৰু তাৰ পৰৱৰ্তী সময়তো অংগনবাড়ী কৰ্মী সহায়িকাসকলক লগত লৈ তেওঁলোকৰ সমস্যাখিনিক লৈ তেওঁলোকে কেনেদৰে সময় পাৰ কৰিছে, তেওঁলোকে কেনেদৰে তেওঁলোকৰ দাবীখিনি পূৰণ কৰিবলৈ দাবী উত্থাপন কৰিবলগীয়া হৈছে, বাৰম্বাৰ আলোচনাৰ মজিয়ালৈ যিহেতু মাতে, তাৰ পাছত প্ৰস্তাৱ লয়, কাৰ্যকৰী নকৰে ৰাজ্য চৰকাৰে। গতিকে এনেকুৱা এখন চৰকাৰৰ ওপৰত আশা কৰাটো অত্যন্ত ভুলেই হৈছে, কিন্তু আশা নকৰিলে নোৱাৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব বুলি সকলোৱে ভাবিছে, কিন্তু এটা কথা স্পষ্ট যে ২০২৪ লোকসভা নিৰ্বাচনৰ আগত অংগনবাড়ী কৰ্মী সহায়িকাই দৰমহা বৃদ্ধি কৰিব পাৰিব লাগিবই। দৰমহা বৃদ্ধি কৰাব লাগিবই আৰু তাৰ বাবে সকলোৱে কঁকালত টঙালি বান্ধিব লাগিব। মাজত ৩ মাহ এতিয়ালৈকে নকৰিলে, যদি কৰে ভাল কথা, যদি নকৰে ২৪ নিৰ্বাচনৰ আগত কৰিব লাগিব আৰু ১,২১,০০০ অংগনবাড়ী কৰ্মী সহায়িকা একত্ৰিত হোৱাৰ কিন্তু সময় আহি পৰিছে। আমি সকলোকে কৈছোঁ যে ১,২১,০০০ অংগনবাড়ী কৰ্মী সহায়িকা যদি একত্ৰিত হয়, তেনেহ'লে কিন্তু ৰাজ্য চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে হৈছে কি, ভাবিবলৈ বাধ্য হ'ব যে আমি নকৰিলোঁ কিয়। গতিকে ২৪ নিৰ্বাচনৰ আগত কৰিব লাগিব আৰু এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়তো ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকৰ মতামত আমি নিশ্চিতভাৱে বিচাৰিছোঁ। আশা কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে চাব।